বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে শিক্ষক দিৱসৰ দিনাখন কেনেদৰে ভাষণ দিব লাগে কমেণ্ট কৰি সুধিয়ে আছিলে বা হোৱাটছআপতো মেছেজ কৰি সুধিয়ে আছিলে। গতিকে তোমালোকে এনেধৰণে ভাষণ দিব পৰা শিক্ষক দিৱসৰ দিনাখন। নমস্কাৰ, আজিৰ সভাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সভাত উপস্থিত সভাপতি মহোদয়, মৰমৰ দাতা বাইদেউ, ভাইটি ভণ্টি তথা বন্ধু বান্ধৱীসকল। আজি মই শিক্ষক দিৱস উপলক্ষে ভাষণ দিবলৈ আহিছোঁ। যদি ইয়াৰ মাজত কিবা ভুল ত্ৰুটি হয় তেন্তে নিজৰ ভাইটি ভণ্টি বুলি ক্ষমা কৰি দিব। মই মোৰ ভাষণৰ আৰম্ভণিতে মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক সদায় পথ প্ৰদৰ্শন কৰি সকলো শিক্ষা, নৈতিক মূল্যবোধ আৰু অনুশাসন প্ৰদান কৰিছে। আমি সকলোৱে জানো যে ভাৰতত শিক্ষক দিৱস প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখটো ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি, মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন উপলক্ষে পালন কৰা হয়। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰৰ এটা গোটে তেওঁৰ জন্মদিন উদযাপন কৰাৰ বাবে তেওঁৰ পৰা অনুমতি বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল, মোৰ জন্মদিনটো বেলেগকৈ পতাতকৈ শিক্ষক দিৱস ৰূপে পালন কৰিলে মই গৌৰৱান্বিত হ'ম। তেতিয়াৰ পৰাই এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস ৰূপে পালন কৰি অহা হৈছে। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। এই দিনটো শিক্ষকসকলৰ বাবে তেওঁলোকৰ জীৱনৰ আটাইতকৈ বিশেষ দিন। এই দিনটো ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক সন্মানৰ চিহ্ন স্বৰূপে উপহাৰ দিয়ে। শিক্ষকসকলে এজন ব্যক্তি, এখন সমাজ আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষকসকলক মোমবাতিৰ লগত তুলনা কৰিছে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকসকল হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ, যাৰ পৰা আমি জীৱন পথত আগুৱাই যাবলৈ প্ৰয়োজনীয় সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে আমি সদায় আমাৰ শিক্ষকসকলৰ কথা মানি চলা আৰু সন্মান কৰা উচিত। অৱশেষত শিক্ষক দিৱস উপলক্ষে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ ওপৰত ভাষণ প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ ভাষণৰ সামৰণি মাৰিব বিচাৰিছোঁ। মই নিজকে এই প্ৰতিষ্ঠানটোৰ ছাত্ৰ বুলি ক'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ, যিয়ে মোক এজন উন্নত ব্যক্তি হিচাপে বিকশিত হোৱাত সহায় কৰিছে আৰু প্ৰতিদিনে নতুন নতুন কথা শিকিবলৈ এক আৱেগ প্ৰদান কৰিছে। শিক্ষকসকলৰ এই কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আমি সদায় কৃতজ্ঞ হ'ম। শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মই ইয়াত অলপমান দীঘলীয়াকৈ দিছোঁ, যদিহে তোমালোকক এই ভাষণ দি একেবাৰে চুটিকৈ লাগে কমেণ্ট ছেকশ্যনত জনাবা। মই চুটিকৈ লিখি দিবলৈ তোমালোকক চেষ্টা কৰিম। আৰু কেনে পালা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।